দিছপুৰৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত সংবাদমেল সম্বোধন আজি প্ৰকাশ পাব এডিআৰই তৃতীয় চতুৰ্থ বৰ্ষৰ পৰীক্ষাৰ সিলেবাছ অসমত এবাৰ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা অনুষ্ঠিত হ'ব এয়া পূৰ্বতে হোৱা নাছিল সেয়েহে এইবাৰ পৰীক্ষা অনুষ্ঠিত কৰাটো চৰকাৰৰ বাবে প্ৰত্যাহ্বানমূলক হ'ব ইয়াৰ পাছতে দেওবাৰে নীতি আয়োগে সাষ্টেইনেবল ডেভেলপমেণ্ট গোল অৰ্থাৎ এছডিজিৰ তথ্য প্ৰকাশ কৰিছে এই সমীক্ষাত দেশৰ স্কোৰ 2018ত 57 হোৱাৰ পৰিৱৰ্তে 2023ত 71 লৈ বৃদ্ধি পাইছে অসমৰ স্কোৰ 2018 চনত এছপিৰেণ্ট পৰ্যায়ত আছিল 2023ত এই স্কোৰ 71 লৈ বৃদ্ধি পালে অৰ্থাৎ বৰ্তমান অসম ফ্ৰণ্ট ৰানাৰ ৰাজ্য হিচাপে উপনীত হৈছে সংবাদ মাধ্যমে এই বিষয়টোক লৈ বিগত সময়ত নেতিবাচক বাতৰি পৰিৱেশন কৰি আহিছে গতিকে বৰ্তমান অসমে লাভ কৰা এই সফলতাক লৈ কাকতৰ হেডলাইন বাতৰি কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী আগন্তুক দুটা বছৰত দেশৰ মুঠ সমীক্ষাক অতিক্ৰম কৰাৰ লক্ষ্য ৰাখিছে অসমে নীতি আয়োগৰ শেহতীয়া তথ্য অনুসৰি বৰ্তমান অসমৰ দৰিদ্ৰতাৰ হাৰ পূৰ্বৰ 36%ৰ পৰা 19%লৈ হ্ৰাস পালে অসমে সামগ্ৰিকভাৱে সকলো ৰাজ্যৰ দেশৰ অন্যান্য ৰাজ্যৰ তুলনাত যথেষ্ট অগ্ৰগতি লাভ কৰিছে প্ৰথমতে মই আপোনালোকক জনাব খুজিছোঁ যে আজি দিনটোৰ কোনোবা এটা সময়ত আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কমিশ্যনে পৰীক্ষাৰ যিটো আমাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা অনুষ্ঠিত হ'ব তাৰ সিলেবাছখন প্ৰকাশ কৰিব মই সংবাদ মাধ্যমক অনুৰোধ কৰিম যে আপোনালোকে যাতে সিলেবাছখন অলপমান বহুল প্ৰচাৰ কৰি দিয়ে ছাত্ৰ ছাত্ৰীসকল যাতে উপকৃত হয় আৰু এইবাৰ পৰীক্ষাত এটা নতুন দিশ আমি সংলগ্ন কৰিছোঁ আগতে পুলিচতো কৰোঁ যে এইবাৰৰ পৰা নিগেটিভ মাৰ্কিঙৰ এটা সিস্টেম হ'ব অৰ্থাৎ ভুল উত্তৰ কৰিলে মাৰ্কিংটো নিগেটিভ হ'ব সিদিনাখন মই ফেচবুকত কৈছিলোঁ তাৰপিছত আপোনালোকে বহুতে প্ৰচাৰো কৰিছে এইবাৰৰ যিটো পৰীক্ষা ই অলপ খুব এটা চেলেঞ্জিং এক্সাম হ'ব যে পাৰ্টিকুলাৰ এটা ছাবজেক্টত 11 লাখ পৰীক্ষাৰ্থী পৰীক্ষা দিব আমি যেতিয়া মেট্ৰিক পৰীক্ষাও পাতোঁ হাইয়েষ্ট আমাৰ কেণ্ডিডেট হয় 5 লাখ 11 লাখ পৰীক্ষাৰ্থীক লৈ পৰীক্ষা পাতাৰ ৰেকৰ্ড ইউপিক বাদ দি কোনো ষ্টেটৰ আজিলৈকে নাই কাৰণ ইউপিয়ে কোনোবা পৰীক্ষা 18 লাখ কেণ্ডিডেট হয় তেওঁলোকৰ জনবসতি বহুত কিন্তু অসমত 11 লাখৰ কোনো পৰীক্ষা আজিলৈকে কেতিয়াও কোনেও অনুষ্ঠিত কৰাৰ প্ৰয়োজনীয়তা অহাই নাছিল এইবাৰ আমি নিযুক্তিত এটা দিশ আছিলে যে এইবাৰ আমি ফিজ লোৱা নাছিলোঁ অৰ্থাৎ পৰীক্ষা দিয়াৰ কাৰণে কোনো ফৰ্ম ফিল আপৰ কাৰণে কোনো মাচুলৰ প্ৰয়োজন নাছিলে সেইকাৰণে নাম্বাৰটো বাঢ়িলে দ্বিতীয়তে ফাৰ্ষ্ট পৰীক্ষাটোত যিটো এটা মানুহে ট্ৰান্সপাৰেঞ্চি দেখিলে স্বচ্ছতা দেখিলে যে দুখীয়া ল'ৰা ছোৱালীয়ে নিযুক্তি পাইছে সিও প্ৰেৰণা যোগালে তাৰ ফলত 11 লাখ কেণ্ডিডেট হৈ গ'ল মই ইমান আশা কৰা নাছিলোঁ পৰীক্ষা পতাটো আমাৰ বাবে এটা খুব চেলেঞ্জ হ'ব ডিচিসকলেও চেণ্টাৰ কৰিব পাৰিব নোৱাৰিব তেওঁলোকেও যথেষ্ট কষ্ট কৰিব লাগিব যি নহওক আমি আগবাঢ়ি গৈ থাকিম আৰু সময়ে সময়ে যি ডেভেলপমেণ্ট হয় আপোনালোকক জনাই থাকিম পুলিচ শিক্ষক বা হেল্থ ডিপাৰ্টমেণ্টত প্ৰব্লেম নাই প্ৰব্লেমটো অকল এই গ্ৰেড 3 আৰু গ্ৰেড 4ৰ পাৰ্টিকুলাৰ দুটা ছাবজেক্টতে আছে আমি আজি আপোনালোকক মই নিমন্ত্ৰণ কৰিছিলোঁ আপোনালোকৰ so far 8 people in Assam has applied for citizenship under newly amended Citizenship Amendment Act out of 8 people only 2 has appeared in the interview
when I contacted many Hindu Bengali family that why not you are applying under CA, they told me that we are convinced about our Indian citizenship. We entered into the country prior to 1971 and we do not want to apply under CA. Rather, we want to prove our citizenship in a court of law. So that is the general sentiment among the people in Assam. However, there will be exception. So we will give a chance to all the people whose cases are pending in different courts to apply for CA. But even then, the feedback with me is that they are not going to apply. So are you going to give a official order or time gap for the FT cases that 2-3 months it will be paused? That has to be decided by the judges. Once the case before the FT, I cannot give any direction. But FT judges are aware about CA. So they have to act according to the law. I cannot give any direction to the judges. But of course, I can tell my PP to flag the amended provision before the tribunal. This is the amended law. But direction has to come from the court itself. And whether there is a direction or no direction, they can anyway apply in the portal. Portal is open. We cannot drop any cases. And we are only saying that before filing case, ask them to appear before the, apply before the portal. Because even if you file a case, you will get a no result because they are entitled for citizenship. So we are not saying dropping or not dropping. We are only flagging the provision of law, that this is the legal provision. কিন্তু আমি আইনৰ কথা কোৱাৰ পিছতো 8জন মানুহেহে আবেদন কৰিছে। আমিতো এনকাৰেজ কৰি আছো যে সমস্যাবোৰ সমাধান হলে হক, এপ্লাই কৰিলে কৰক, কিন্তু কোনেও কৰিবই নোখোজে। আমাৰতো পাৰ্টিৰ ফালৰ পৰাও বৰাক ভেলীত আমি আউটৰিচ প্ৰগ্ৰেম কৰিছোঁ যে লেট দেয়াৰ বি এপ্লিকেশ্যন, কিন্তু এপ্লিকেশ্যনে নকৰে কোনো। তেওঁলোকে চবেই কয় যে আমি কিয় এপ্লিকেশ্যন কৰিম। সেইকাৰণে গোটেই আন্দোলনটো যে এটা অসত্যৰ ওপৰত আছিল সেইটো লাহে লাহে প্ৰমাণ হৈ আছে। Do you feel that the people who are not applying, apart from the reason that you have said that they have the documents to prove their Indian citizenship, is there actually fear among them that when they apply for CA, I don't think that will blame them as they have I don't think that people of Barak Valley has anything to fear. In Brahmaputra Valley, this may be correct to an extent. But in Barak Valley, there is no fear psychosis among the Hindu Bengali. But still they are not applying. News Report, Amrit News 24/7. অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।